ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত জামুগুৰিহাটৰ পকামুৰা পথাৰত অহাকালি তথা 10 ডিচেম্বৰত অনুষ্ঠিত হ'ব কেন্দ্ৰীয় শ্বহীদ দিৱস। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক তথা সাংসদ উপস্থিত থাকিবলগীয়া এই কাৰ্যসূচীৰ বাবে ইতিমধ্যেই পকামুৰা পথাৰত ব্যাপক আয়োজন চলিছে। ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস বিগত কেইবাদিনো জামুগুৰিহাটতে বাহৰ পাতি নিজেই পৰ্যবেক্ষণ কৰিছে প্ৰতিটো দিশ। অবিভক্ত শোণিতপুৰ জিলাৰ 160গৰাকী শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনাবলগীয়া ভাৰতীয় জনতা যুৱ মৰ্চাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস অনুষ্ঠানটিৰ সৰ্বোচ্চ প্ৰকাৰ সাফল্যমণ্ডিত কৰাৰ কামনাৰে যুৱ মৰ্চাৰ কৰ্মকৰ্তাসকলক উৎসাহ অনুপ্ৰেৰণা যোগোৱা পৰিলক্ষিত হয়। ইয়াৰ সমান্তৰালকৈ নদুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই উদযাপনস্থলী পকামুৰা পথাৰৰ সমগ্ৰ পৰিস্থিতিৰ তদাৰক কৰা পৰিলক্ষিত হয়। অহাকালিলৈ আমাৰ যি শ্বহীদ দিৱস, যে অসমৰ অস্তিত্ব ৰেখা আন্দোলনত যি 855 জন শ্বহীদ হৈছিল, সকলো শ্বহীদক এটা দিনতে শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চায়ো এই দিনটো পালন কৰি আহিছে। তেওঁলোকে বিভিন্ন জিলাত এই দিনটো পালন কৰিছে। এইবাৰ শোণিতপুৰ জিলাৰ আমাৰ নদুৱাৰ সমষ্টিৰ এই পকামুৰা পথাৰত এই দিনটো অহাকালিলৈ উদযাপন হ'ব। মুখ্য অতিথি হিচাপে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব আৰু লগত আমাৰ দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি দলৰ শীৰ্ষ নেতৃবৃন্দ, আমাৰ মন্ত্ৰী, বিধায়ক বা সকলো জিলাৰ পৰা আমাৰ দলীয় সতীৰ্থ আৰু যুৱ মৰ্চাৰ সকলো জিলাৰ পৰা ইয়াত উপস্থিত থাকিব। গতিকে এই দিনটোত আমি অসম আন্দোলনত প্ৰাণ আহুতি দিয়া শ্বহীদসকলক ইয়াত স্মৰণ শ্ৰদ্ধা আমি জনাম আৰু আমাৰ শ্বহীদ পৰিয়ালক আমি সম্বৰ্ধনা জনাম যে আমাৰ জিলাৰ যিমান শ্বহীদ আছে সকলো শ্বহীদ পৰিয়ালক ইয়াত আমন্ত্ৰণ জনাইছোঁ। তেওঁলোককো আমি সম্বৰ্ধনা জনাম আৰু এই দিনটো আমি ৰাইজৰ বিপুল সঁহাৰি বা ৰাইজৰ সহযোগিতা আমি আশা কৰিছোঁ। ৰাইজৰ উপস্থিতি সুন্দৰকৈ ভাৰতীয় যুৱ মৰ্চাৰ যি ৰাজ্যিক আমাৰ সমিতি আছে উজ্জন্য, আমাৰ নদুৱাৰ সমষ্টিৰ সহযোগত অহাকালিলৈ সুন্দৰকৈ আমি উদযাপন কৰিম। অহাকালিলৈ 10 ডিচেম্বৰ তাৰিখে আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আমাৰ যি শ্বহীদ দিৱস, সেই শ্বহীদ দিৱস আমাৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত বাৰেচৰীয়া ভাওনাৰ স্থলী পকামুৰা পথাৰত আমি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোক্তাসকলে। আমাৰ সভাপতি মহোদয় ৰাকেশ দাস ডাঙৰীয়া এইকেইদিন ইয়াতে আছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইয়াৰ যুৱ মৰ্চাৰ সতীৰ্থসকল, মহিলা মৰ্চাৰ পৰা আদি কৰি সকলো আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল একত্ৰিতভাৱে কাইলৈ আমাৰ শ্বহীদ দিৱস উদযাপন কৰিবৰ কাৰণে আমাৰ প্ৰস্তুতি ইতিমধ্যে চলাইছোঁ। আৰু আপোনালোকক জনাবলৈ পাই সুখী যে যিহেতুকে আমি নদুৱাৰ বাসী ৰাইজ বাৰেচৰীয়া ভাওনাৰ ঐতিহ্য পৰম্পৰা আমি বহন কৰি আহিছোঁ, কৃষ্টি সংস্কৃতি আমি ঐতিহ্য পৰম্পৰা বহন কৰি আহিছোঁ। গতিকে আমি যিসকল লোক আহিব, প্ৰায় 15,000 লোকৰ সমাগম ঘটিব। তাত আমি দৰোলা, আমি থলুৱা যি পৰম্পৰা ৰীতি নীতি আছে, দৰোলাত আমি তেওঁলোকক খাদ্য দিয়াৰ ব্যৱস্থা কৰিম। লগতে আমি আমাৰ যি অবিভক্ত শোণিতপুৰ জিলাৰ 159গৰাকী আমাৰ শ্বহীদ পৰিয়ালবৰ্গ আহিব, তেওঁলোকক আমি সম্বৰ্ধনা কালি জনোৱা হ'ব। আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিব সন্মানীয় মুখ্যমন্ত্ৰী, আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। লগতে আমাৰ উপস্থিত থাকিব শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়াকে প্ৰমুখ্যকৈ বহুকেইজন বিশিষ্ট ব্যক্তি কাইলৈ অহাকালিলৈ আমাৰ উপস্থিত থাকিব। আৰু আমাৰ ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গতিকে অহাকালিলৈ আমি দিনটো সম্পূৰ্ণ আমাৰ নদুৱাৰ সমষ্টিৰ লগতে আমাৰ শোণিতপুৰ জিলাৰ প্ৰত্যেকজন যুৱ কাৰ্যকৰ্তা আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলেই শ্বহীদ দিৱসক পূৰ্ণাংগ প্ৰস্তুতিৰ আয়োজন কৰি পেলাই আমি তাতে সম্পূৰ্ণৰূপে সাফল্যমণ্ডিত কৰিব পৰা তাৰ চিন্তা চৰ্চা ইতিমধ্যে আৰম্ভ কৰিছোঁ।